নমস্কাৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ যিসকল ষ্টুডেণ্টৰ মেডিকেল এইম আছে তেওঁলোকৰ যি এক্সাম দিব লাগিব চ' সেই এক্সামৰ এটা নটিফিকেশ্যন আজি আহিছে এইবাৰ যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব আৰু যিসকল এইবাৰ হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন লৈছে তেওঁলোকে নটিফিকেশ্যনটো চাব পৰা ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকে মেডিকেল লাইনত এপ্লাই কৰিবলৈ বা মেডিকেল পঢ়িবলৈ হ'লে এইটো এক্সাম তোমালোকে কম্পালচৰি পাছ কৰিব লাগিব চ' এক্সামটো তোমাৰ কণ্ডাক্ট কৰে নেশ্যনেল টেষ্টিং এজেঞ্চি চ' NTA বুলি কোৱা হয় আজিকালি মেক্সিমাম গভৰ্ণমেণ্টৰ এডুকেশ্যন ৰিলেটেড এক্সাম NTA কণ্ডাক্ট কৰে আৰু সেই এক্সামটোৰ নাম হ'ল নেশ্যনেল ইলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট UG প্ৰগ্ৰেম মানে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম 2020-21 সেইটোৰ নটিফিকেশ্যনটো আজি আহিছে চ' তাৰ দুটা টাইপৰ নটিফিকেশ্যন আছে এটা হৈছে তোমাৰ পাব্লিক নটিচ যিখন মানে এজ এ নটিচ 1 পেজত আহিব চ' ইয়াত জাষ্ট পইণ্ট কেইটা দিব আৰু এখন হৈছে তোমাৰ ইনফৰ্মেশ্যন ব্ৰচাৰ চ' আৰু ইনফৰ্মেশ্যনৰ যোনখন ডিটেইলছ আছে সেইখনৰ ওপৰত মই অলপমান ষ্টাডি কৰিম আৰু এইখন তোমালোকক ক'ম কি আছে আৰু দেন তোমালোকে যদি তোমালোকক এই PDF কেইটা লাগে মোক মেছেজ কৰিবা হোৱাটছএপত মই দি দিম চ' ইয়াত কি কৈছিলে যে তেওঁলোকে কি কৰিছিলে অনলাইন এপ্লিকেশ্যনছ ফৰ নেশ্যনেল ইলিজিবিলিটি কাম এণ্ট্ৰেন্সেছ NEET বুলি কোৱা হয় এইটো UG আৰু এই এণ্ট্ৰেন্স টেষ্টটো কি হয় ইয়াত ডিটেইলছত দি দিছে যে নেশ্যনেল মেডিকেল কমিশ্যন এই মেডিকেল কমিশ্যনৰ হয় এইটো চ' এক্সামটো পাতে তোমাৰ নেশ্যনেল ইলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট NET বুলি কোৱা হয় সেই এক্সামটো তোমাৰ 13টা লেংগুৱেজত হয় লেংগুৱেজ কেইটা চাবা ইংলিছ হিন্দী আছামিজ বেংগলী গুজৰাটী কানাডা মালায়ালম মাৰাঠী ওড়িয়া এনেকৈ তোমাৰ 13টা লেংগুৱেজ হয় গতিকে যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট তেওঁলোকৰো দিব পৰা তেওঁলোকৰ কাৰণে অসুবিধা নাই ইংলিছত হয় হিন্দীত হয় বেংগলীত হয় আৰু তেওঁলোকে তোমাৰ অনলাইন এপ্লিকেশ্যন কৰিছে কিছুমান ইম্পৰ্টেণ্ট ডেটছ দিছে ইয়াত আৰু কৈ দিছে 180 মাল্টিপল চইচ কুৱেশ্যন আহিব MCQ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি মেথামেটিক্স কিন্তু ইয়াত নাহে কাৰণ এইটো সম্পূৰ্ণৰূপে মেডিকেলৰ এণ্ট্ৰেন্স টেষ্ট গতিকে ইয়াত মেথামেটিক্সৰ কথা নাই ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি থাকিব বায়'লজিত ইনক্লুড থাকিব বটানী এণ্ড জিঅ'লজি সেইটো দিয়া আছে ইয়াত শিডিউল অফ দ্য এক্সামিনেশ্যন কেতিয়া তোমাৰ কৰিছে অনলাইন এপ্লিকেশ্যনছ ষ্টাৰ্ট ফ্ৰম 13 জুলাই চ' 13 জুলাইৰ পৰা অৰ্থাৎ আজিৰ পৰা তোমাৰ অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হৈছে 13 জুলাইৰ পৰা 6 আগষ্টলৈকে হ'ব চ' এই সময়খিনিত যিসকল ষ্টুডেণ্টে কৰিম বুলি ভাবিছে এপ্লাই কৰিব পৰা দেন লাষ্ট ডেট অফ ছাকচেছফুল ট্ৰানজিশ্যন তোমাৰ যিটো পে'মেণ্ট কৰিব লাগিব পাৰ্টি ষ্টুডেণ্টে এক্সাম দিবৰ কাৰণে সেইটো পে'মেণ্টৰ লাষ্ট ডেট হৈছে 7 আগষ্ট আৰু কাৰেকশ্যনছ কৰিব পৰা কিবা সেইটো দিব তোমাৰ 8 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত 2021ৰ এনাউন্সমেণ্ট অফ চিটি অফ এক্সামিনেশ্যন তুমি কোনটো চিটিত এক্সাম হ'ব সেইটোৰ বিষয়ে তোমাৰ নটিফিকেশ্যন পাবা 20 আগষ্ট এডমিট কাৰ্ড টু বি ৰিলিজ 3 ডেজ বিফৰ দ্য এক্সামিনেশ্যন তোমাক চিটিৰ নটিফিকেশ্যনটো দি দিব যে তোমাৰ এক্সামটো আমুক ডিষ্ট্ৰিক্টত হ'ব বা আমুকত হ'ব দেন তুমি 3 দিন এক্সামৰ 3 দিনৰ আগতহে তোমাৰ এডমিট কাৰ্ডখন তুমি পাবা এণ্ড ডেট অফ এক্সামিনেশ্যনছ তোমাৰ সেইটো 12 ছেপ্টেম্বৰ হ'ব গতিকে যিসকল ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰিছে তেওঁলোকে কৰিব পাৰে এতিয়া জুলাই আগষ্ট ছেপ্টেম্বৰ আছে হাতত সময় এণ্ড 180 মিনিটৰ হ'ব ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন এণ্ড টাইমিং অফ দ্য এক্সামিনেশ্যন 2টাৰ পৰা ইভিনিং 5টালৈকে হ'ব আৰু তোমাৰ কেনেকুৱা শ্বিফ্ট হ'ব কি নাই সেইবোৰ এডমিট কাৰ্ডত থাকিব বুলি কৈছে বাকী ডিটেইলছখিনি তেওঁলোকে হেৰি কৰিব চ' তাৰ কাৰণে কিছুমান ৱেবছাইট দিয়া হৈছে যিখিনি তোমালোকে নেটত চালেও পাবা আৰু এই ইনফৰ্মেশ্যন ডিটেইলছতো আছে গতিকে সেইখিনি যদি কাৰোবাৰ ষ্টুডেণ্টে বিচাৰা হয়তো যিসকল ষ্টুডেণ্টে এইবাৰ এণ্ট্ৰেন্স নিদিয়া নেক্সট টাইম দিবা বা যিসকল এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন লৈছা তেওঁলোকৰো যদি এইম আছে মেডিকেল গতিকে এতিয়াৰ পৰা তোমালোকে এক্সামটো কেনেকৈ সেইটোৰ বিষয়ত অলপমান আইডিয়া ল'বলৈ হ'লে এইখন চাব পাৰা চ' এইখিনি হৈছে তোমাৰ পাব্লিক নটিচ এতিয়া নেক্সট আহা আমি যিখন ইনফৰ্মেশ্যন ব্ৰাউচাৰ হয় তাৰ আমি জাষ্ট কেইটামান পইণ্ট মই ডিছকাছ কৰিম যথেষ্ট দীঘল হয় চ' সেইখন তোমালোকে চাই লোৱা তোমাৰ নেশ্যনেল ইলিজিবিলিটি কাম এণ্ড টেষ্টৰ তোমাৰ ইনফৰ্মেশ্যন বুলেটিন হয় এখন চ' ইয়াৰ যথেষ্ট দীঘলীয়া হয় বুলেটিনখনৰ বহুত ডিটেইলছ আছে এক্সামটো কি হয় কি নাই কেনেকৈ পাতে কিমান মাৰ্কছৰ হ'ব কেনেকুৱা কুৱেশ্যনছ আহিব সেইখিনিৰ ওপৰত দিয়া আছে মই জাষ্ট আকৌ ইয়াত জাষ্ট আৰু কেইটামান টপিক মই ক'লোঁ তোমাৰ জেনেৰেলৰ কাৰণে 1500 জেনেৰেল EWS এণ্ড OBC NCL OBC নন ক্ৰিমিনেল লাগিব OBC অনলি হ'লে নহ'ব নন ক্ৰিমিনেলটো এটা বেলেগ তোমাৰ ইনকামৰ ওপৰত থাকে যদি কোনোবাই ষ্টুডেণ্টে সেই টপিকৰ ওপৰত কনফিউজন আছে মোক ক'বা মই তোমালোকক বুজাই দিম এইটো 1400 দেন SC PWD 800 আৰু কিমান GST টেক্স যিটো লাগে এপ্লাই কৰিবৰ কাৰণে সেইখিনি লাগিব মই অলৰেডি ডেটছখিনি ক'লোঁ কোনটো ডেটৰ পৰা কি হ'ব কি নাই চ' এতিয়া আমি নেক্সট এই এক্সামটোৰ ৰিলেটেড বাকী কথাখিনি তোমালোকে ইয়াৰ পৰাই চাবা ইয়াত যথেষ্ট কি হয় কি নাই নেট এক্সাম কেনেকৈ পাতে তোমাৰ আৰু এটা কথা ইম্পৰ্টেণ্ট হয় এইটো নট অনলি ফৰ দ্য MBBS অকল MBBSৰ কাৰণেই নহয় ইয়াত বেলেগ বেলেগ কোৰ্চো থাকে সেই কোৰ্চখিনিৰ বিষয়ে ইয়াত ডিটেইলছত দিয়া আছে কোনটো কোৰ্চ কৰিব পাৰা তুমি BS MS BDS এনেকুৱা টাইপৰ যথেষ্ট কোৰ্চ আছে যিখিনি তোমাৰ সম্পূৰ্ণভাৱে মেডিকেল ৰিলেটেড মানে ডক্টৰ লাইনৰ ৰিলেটেড হয় চিলেবাছ অফ দ্য টেষ্ট সেইটো তোমাৰ চিলেবাছটো এক্সট্ৰাকৈ তোমাৰ নেটত দিয়া আছে
যদি কোনোবাই চিলেবাছখন পোৱা নাই ক'বা, সেইখন মই তোমালোকক এৰেঞ্জ কৰি দিম। পেটাৰ্ণ অফ দ্য টেষ্ট দিছে, এইটো চোৱা ইম্পৰ্টেণ্ট হয়। যিসকল মেডিকেল এইম তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো দি আছোঁ। যিসকল এইটো পেটাৰ্ণটো কেনেকুৱা থাকে, ফিজিক্স, কেমেষ্ট্ৰি, বটানী এণ্ড জুলজি 4টা ছাবজেক্টত হ'ব। ছেকশ্যন 1 ছেকশ্যন বিকে পাতিব তেওঁলোকে। চ' এটা প্ৰতিটোৰে 35 and 15 এনেকৈ মাৰ্কছ থাকিব। এটা ছাবজেক্টত 140 and 40 মানে 180কৈ থাকিব। চ' সেইটো MCQ টাইপৰ কুৱেশ্যনছ হ'ব। চ' এইখিনি হয় টোটেল মাৰ্কছ 720 হয়, এইটো পেটাৰ্ণ অফ দ্য এক্সাম হয় এইটো। চ' সেই পেটাৰ্ণটোৰ মতে পৰীক্ষা হ'ব। কুৱেশ্যন 4 মাৰ্ক, 4টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। এণ্ড 1 মাৰ্ক ডিডাক্ট কৰিব যদি তোমাৰ ইনকাৰেক্ট এনচাৰৰ পৰা যদি হয় তোমাৰ -1 নিগেটিভ হ'ব, মানে 0.25 তোমাৰ % কাটিব, মানে 4 মাৰ্কছৰ পৰা তোমাৰ 1 মাৰ্ক কাটিব যদি তুমি ভুল কৰা, আৰু শুদ্ধ কৰিলে 4 মাৰ্কছ পাবা। আৰু যদি তুমি একো এপ্লাই নকৰা চ' তোমাৰ মাৰ্কছৰ কথা নাহে। মোড অফ এক্সামিনেশ্যনছটো তোমাৰ পেপাৰ বেছড হয়, পেন পেপাৰ বেছড বুলি কৈ আছে। গতিকে তেওঁলোকে যিটো আমি নৰ্মেলি চাৰ্কুল কৰোঁ বা OMR চিটত কৰোঁ, পেন পেপাৰ বেছ বুলি কৈছে। হয়তো নেক্সট যদি কিবা চিটুৱেশ্যন বেয়া হয় অনলাইনো কৰিব পাৰে, কিন্তু ইয়াত তেওঁলোকে সেইটো হেৰিয়ে লিখিছে, যিটো আমি মানে আমাৰ হাতত যিটো আমি ন'টিছ পাইছোঁ সেইটো মতে সেইটোৱে দিছে। দেন মই ক'লোৱে লেংগুৱেজৰ কথা, আৰু ইয়াত মিডিয়াম অফ কুৱেশ্যন পেপাৰৰ কথাটো ক'লোঁ যে ইংলিছ, অসমীয়া এনেকৈ থাকিব। কিন্তু ইয়াত কি থাকিব, মানে তোমাৰ ষ্টেট লৈ যদি তুমি অসমত এক্সাম দিয়া তেতিয়া তুমি ইংলিছ আৰু আছামিজটো পাবা। যদি তুমি বেংগলী এক্সামত কোনোবা ষ্টুডেণ্ট আছা তেতিয়া এক্সামিনেশ্যন চেণ্টাৰ ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ আইলেণ্ডতো তোমাৰ ইংলিছ আৰু বেংগলী পেপাৰ থাকিব। চ' সেনেকৈ তেওঁলোকে পেপাৰখন ডিষ্ট্ৰিবিউট কৰিব। সেইখিনি চাই ল'বা তোমালোকে, যদি লাগে মই দি দিম বাৰু তোমালোকক। চ' আৰু বাকী এপ্লিকেশ্যনৰখিনি ডিটেইলছ ক'লোঁ, কোন কেনেকৈ এপ্লাই কৰিব পাৰে। আৰু ইয়াত ইম্পৰ্টেণ্ট হয় ইলিজিবিলিটি ক্ৰাইটেৰিয়া। চ' কি কৰিব লাগে, তাত তোমাৰ 17 বছৰ এজ কমপ্লিট হ'ব লাগিব, এণ্ড তোমাৰ 31 ডিচেম্বৰৰ ভিতৰত, সেইটো এটা ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয়। এণ্ড দেন তোমাৰ কোনে কোনে দিব পাৰে সেইখিনিতো সকলোৱে দিবই পাৰিবা, যিসকল ষ্টুডেণ্টে মোৰ লগত আছা, গতিকে তেওঁলোকৰ অসুবিধা নাই। আৰু ইয়াত কি কৰিছে, তোমাৰ কি কৰিব লাগিব, এক্সাম তুমি কি পাছ হ'ব লাগিব সেই কথাটো দিছে, সেইটো ইম্পৰ্টেণ্ট হয়। এই কেণ্ডিডেট হুইজ এপিয়াৰিং দ্য কোৱালিফাইং এক্সামিনেশ্যনছ ডেট ইজ 12 ষ্টেণ্ডাৰ্ড ইন 2021, মানে 12ত পঢ়িব লাগিব, আইডাৰ তুমি 12 পাছ কৰিব লাগিব, নহ'লে 12 এপিয়াৰিং কেণ্ডিডেট বুলি কৈছে। May apply and appear in the test, but she will not be eligible for admission in the undergraduate medical council if she does not pass the qualification. এটা কথা কৈছে যে যদি তুমি ক্লাছ 12ৰ এপিয়াৰিং ষ্টুডেণ্টেও এপ্লাই কৰে, যিহেতু এতিয়া অলৰেডি 12টো পাছ কৰিছেই, কিন্তু আগৰ যিটো চিটুৱেশ্যন আছিলে বহুত এপিয়াৰিঙো দিয়ে। চ' তুমি কিন্তু যেতিয়ালৈকে পাছ নকৰা 12টো, তেতিয়ালৈকে তুমি কিন্তু এক্সাম পাছ কৰিলেও তুমি তাত এডমিশ্যন ল'ব নোৱাৰা। চ' সেইখিনিয়ে ক'লে। আৰু হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল ছেকেণ্ডেৰী এক্সামিনেশ্যন চাৰ্টিফিকেশ্যন ইকুইভেলেণ্ট টু 10+2 এক্সাম থাকিব লাগিব। 12 ইয়াৰ ষ্টাডি কৰিব লাগিব। মানে কি কৰিছে তোমাক, এনেকুৱা এক্সামত কি হয়, লাষ্ট 10 ইয়াৰ ষ্টাডিজ, লাষ্ট 12 ইয়াৰ ষ্টাডি, এনেকুৱা কিছুমান কণ্ডিশ্যন থাকে। 12 ইয়াৰ ষ্টাডি কৰিব লাগিব মিনিমাম তুমি, এণ্ড কম্প্ৰাইজিং দ্য ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড বায়'টেকনলজি। চ' সেইখিনি কম্প্ৰাইজ পেপাৰ তুমি পঢ়িব লাগিব। মানে একদম চিম্পলকৈ ক'ব গ'লে ক্লাছ 12ত তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি তুমি পঢ়িব লাগিব। আৰু তাৰ বাহিৰত যদি বায়'লজিৰ বেলেগ ছাবজেক্টটো পঢ়া তোমালোকেও এলিজিবল হ'বা। গতিকে সেইটোৱে কথা। আৰু বেছি কমপ্লেক্স দীঘলীয়াকৈ নকওঁ, কাৰণ বহুত দীঘল হয়, তোমালোকৰ অসুবিধা হ'ব। আৰু যদি প্ৰয়োজন হয় এখন ল'বা, মই তোমালোকক দি দিম। আৰু যিসকলে এপ্লাই কৰিব বিচাৰা তেওঁলোকলৈ মোৰ শুভেচ্ছা জনালোঁ। আৰু যিসকল ষ্টুডেণ্টে নেক্সট মেডিকেল এইম আছে তেওঁলোকে এইটো তোমাৰ এডভাৰটাইজ খুব ভালকৈ চোৱা, কাৰণ আফটাৰ 2 years বা আফটাৰ 1 years তোমালোকে এইটো কাৰণে এপ্লাই কৰিব লাগিব। চ' আজি ভিডিঅ'টো ইমানখিনি, সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।